Hello guys, welcome to our channel Gyantech for you. Press the subscribe button and click the bell icon to get more notification. First question, direction from question number 1 to 10. Choose the most suitable alternative to fill in the blanks. Kotike tolot dia fill in the blank bilakot most suitable alternative to basibo koise. So yare ek number dia ase the driver jumped dash the car. So yate কোনটো প্ৰিপজিশন ইউজ কৰা হ'ব ইয়াতে ইউজ কৰা হ'ব অপচন ডি অফ দ্য ড্ৰাইভাৰ জাম্প অফ দ্য কাৰ জাম্প অফ মানে হৈছে জপিওৱা নেক্সট কুৱেশ্যনটো হৈছে ডেছ অল হিজ ফলছ আই ষ্টিল লাইক হিম চ' ইয়াতে শুদ্ধ এনচাৰটো হ'ব অপচন এ ফৰ চেণ্টেন্সটো এনেকুৱা ধৰণৰ হ'ব যে ফৰ অল হিজ ফলছ আই ষ্টিল লাইক হিম নেক্সট কুৱেশ্যনটো হৈছে He looked dash his watch everywhere. So yare শুদ্ধ এনসারটো হ'ব অপশন সি ফৰ He looked for his watch everywhere. Look for মানে হৈছে বিচৰা নেক্সট কুৱেশ্যনটো হৈছে Is he sure dash his success? So yare শুদ্ধ এনসারটো হ'ব অপশন ডি অফ Is he sure of his success? Sure of মানে হৈছে নিশ্চিত নেক্সট কুৱেশ্যনটো হৈছে হি ইজ জুনিয়ৰ ডেছ অল হিজ কলিগছ চ' ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি টু হি ইজ জুনিয়ৰ টু অল হিজ কলিগছ জুনিয়ৰ বা ছিনিয়ৰৰ লগত সদায় টু প্ৰিপজিশ্যন ইউজ কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে ইট ইজ ইজি টু স্পীক ডেছ দ্য টেলিফোন চ' ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ অন It is easy to speak on the telephone. Speak on মানে হৈছে কোৱা নেক্সট কুৱেশ্যনটো হৈছে they will return dash an hour চ' ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ within মানে ভিতৰত they will return within an hour তেওঁলোক এঘণ্টাৰ ভিতৰত উভতিব নেক্সট কুৱেশ্যনটো হৈছে trust dash God and do what is right. So ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইন ট্ৰাষ্ট ইন গড এণ্ড ডু হোৱাট ইজ ৰাইট যেনেকুৱা আপোনাৰ বিলিভৰ লগত ইন প্ৰিপজিশ্যন ইউজ কৰা হয় ঠিক তেনেকৈ ইয়াতে ট্ৰাষ্টৰ লগত ইন প্ৰিপজিশ্যন ইউজ কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে আই ওৱান্স চ এ মেন ৱাকিং ডেছ এ ৰোপ চ' ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি on I once saw a man walking on a rope next question to is he goes to the office dash foot so yar শুদ্ধ answer to hobo option c on he goes to the office on foot মানে ভৰিৰে খোজকাঢ়ি যোৱাটো on foot বুজায় next question to is direction from question number 11 to 20 in each of the following questions A sentence has been given in active or passive voice. গতিকে তলত দিয়া কুৱেশ্যন বিলাকৰ ভিতৰত সেন্টেন্স বিলাক এক্টিভ বা পেসিভ ভয়েসত দিয়া আছে তাৰ ভিতৰত আমি কি কৰিব লাগিব চুজ দ্য অল্টাৰনেটিভ হুইচ এক্সপ্ৰেছেছ দ্য সেম সেন্টেন্স ইন পেসিভ অৰ এক্টিভ ভয়েস আমি যিটো সেন্টেন্সে একেটা মিনিং বুজায় সেই অল্টাৰনেটিভ সেন্টেন্সটো আমি বাছিব লাগিব সো ইয়াৰে প্ৰথমটো দিয়া আছে Why did you call me here? So এইবিলাক এক্টিভ বা পেসিভ ভয়েস কৰাৰ আগতে আমি দুটা বস্তু ভালকৈ জানিব লাগিব এটা হৈছে সেন্টেন্স কেই প্ৰকাৰৰ আৰু দুই নম্বৰ হৈছে টেন্সৰ বিষয়ে আমি নলেজ থাকিব লাগিব সো ইয়াতে সেন্টেন্স এটো কি সেন্টেন্সত আছে এইটো হৈছে ইন্টাৰগেটিভ সেন্টেন্স যেটো ইয়াতে কোৱেশ্চন মাৰ্ক আছে ইন্টাৰগেটিভ সেন্টেন্সত কি হয় কোৱেশ্চন মাৰ্ক আহে আৰু এটো WH question হয় যেটো why this start হৈছে এই কোৱেশ্চনটো সো ইয়াত ক্ষেত্ৰত কি কৰা হয় ইয়াক আমি কেনেকৈ এতিয়া বেলেগ ফৰ্মত নিম মানে এই সেন্টেন্সটো যেটো বাই ইউজ কৰা নাই গতিকে আমি গম পাইছো যে এইটো এটা কি সেন্টেন্স হয় এইটো এটা এক্টিভ ফৰ্মত বা এক্টিভ ভয়েসত থকা এটা সেন্টেন্স হয় ইন্টাৰগেটিভ সেন্টেন্স গতিকে ইয়াক আমি পেসিভ ফৰ্মত নিয়াৰ কাৰণে কি কৰিব লাগিব এটা সহজ উপায় আছে ইয়াত আমি চাব লাগিব প্ৰথমতে সেন্টেন্সটো আমি চালো যেটো এটো ইন্টাৰগেটিভ সেন্টেন্স
এতিয়া আমি নেক্সট চাব লাগিব এইটো কি টেন্সত আছে এইটো যেটো ডিড ইউজ হৈছে গতিকে এইটো পাষ্ট ইনডিফিনিট টেন্সত এইটো আছে এতিয়া আমি কৰিব কি লাগিব এই সেন্টেন্সটোক আমি এছাৰটিভ বুলি আমি ধৰি লও যদি তেতিয়া সেন্টেন্সটো এনেকুৱা ধৰণৰ হ'ব এইখিনি আমি বাদ দিব লাগিব যেটো এইটো ডিড ইউজ কৰা হৈছে গতিকে এই ভাৰ্বটো আমি ইয়াত ইডি লগাই দিব পাৰো পাষ্ট টেন্সত লিখিব পাৰো ইডি হ'ব গতিকে সেন্টেন্সটো হ'ব এনেকুৱা এছাৰটিভত ইউ কল মি হিয়াৰ এইটো কি হ'ব নাইকিয়া হৈ যাব গতিকে ইউ কল মি হিয়াৰ আমি এছাৰটিভ সেন্টেন্স বিলাক যেতিয়া পেসিভ ফৰ্মত নিউ তেতিয়া আমি কি কৰো যেটো সাবজেক্ট থাকে হেতু পেসিভ ফৰ্মত অবজেক্ট হিচাপে ইউজ কৰা হয় আৰু যেটো অবজেক্ট থাকে হেতু কি হয় সাবজেক্ট হিচাপে ইউজ কৰা হয় আৰু এটা বাই প্ৰিপজিশনৰ সহায় লোৱা হয় সো ইয়াত সেন্টেন্সটো এনেকুৱা হ'ব আমি প্ৰথমতে এই এছাৰটিভ সেন্টেন্সটো কনভাৰ্ট কৰিব লাগিব আমি লিখিব পাৰো যেটো মি আছে যেনেকুৱা আপোনাৰ হি থাকিলে হিম হয় সি থাকিলে হার হয় ঠিক তেনেকুৱা আই থাকিলে মি থাকিলে আই হ'ব গতিকে ইয়াত মি ধৰণী আই আহিব আই তাৰ পিছত আমি এটা হেল্পিং ভাৰ্বৰ সহায় ল'ব লাগিব ইয়াতে যেটো এইটো পাষ্ট টেন্স আছে কল টু গতিকে আমি সহায় ল'ব লাগিব ওয়াজৰ ল'ব লাগিব আই ওয়াজ তাৰ পিছত আহিব যেটো ভাৰ্ব আছে এইটো পাষ্ট পাৰ্টিসিপল ফৰ্মটো লিখিব লাগিব আই ওয়াজ কল্ড হ'ব কল্ড আই ওয়াজ কল্ড তাৰ পিছত আহিব এ হিয়াৰ ওয়াৰ্ডটো আহিব আই ওয়াজ কল্ড হিয়াৰ তাৰ পিছত আহিব বাই প্ৰিপজিশনৰ আমি সহায় ল'ব লাগিব তাৰ পিছত আহিব যেটো সাবজেক্ট আছিল হেতু এতিয়া অবজেক্ট হ'ব ইয়াত ইউ আছিল সাবজেক্ট আছিল গতিকে এতিয়া এটো অবজেক্ট হ'ব গতিকে বাই ইউ হ'ব গতিকে সেন্টেন্সটো হৈ গল আই ওয়াজ কল্ড হিয়াৰ বাই ইউ গতিকে এইটো যদি আমি ইন্টাৰগেটিভ ফৰ্মত নিউ তেতিয়া হ'ব ইয়াতে কোৱেশ্চন মাৰ্ক দিব লাগিব আৰু যেটো ওয়াজ আছিল এই ওয়াজটো আগত নিব লাগিব ওয়াজ আহি গল গতিকে এতিয়া জাস্ট এইখিনি বাদ দিলে ইয়াৰ আগত জাস্ট আমি হোৱাই লিখিব লাগিব যে হোৱাই আগত বহাই দিলে হৈ গল আমাৰ আনসাৰ ওলাই গল যে হোৱাই ওয়াজ আই কল্ড হিয়াৰ বাই ইউ গতিকে ইয়াৰ সেন্টেন্সটো হ'ব অপশন ডি হোৱাই ওয়াজ আই কল্ড হিয়াৰ বাই ইউ আশা কৰিছো আপোনালোকে এই বস্তুটো বুজি পালে যে এক্টিভ বা পেসিভ ভয়েস কৰাৰ আগতে আপোনাৰ সেন্টেন্সৰ প্ৰতি নলেজ থকাটো অত্যন্ত প্ৰয়োজনীয় লগতে আপোনাৰ টেন্সৰৰ নলেজ থাকিব লাগিব ইয়াৰ বিষয়ে মই এটা ভিডিও সেপাৰেট কৈ আগবঢ়াম সো ইয়াৰে নেক্সট কোৱেশ্চনটো আমি আগবঢ়াম নেক্সট কোৱেশ্চনটো হৈছে ইউ মাষ্ট ডু দা ওয়াৰ্ক সো এই সেন্টেন্সটো এটা এছাৰটিভ সেন্টেন্স আৰু এইটো এক্টিভ ফৰ্মত আছে যেটো কোনো ধৰণৰ বাই প্ৰিপজিশন ইউজ কৰা নাই গতিকে আমি যেতিয়া পেসিভ ফৰ্মত নিম তেতিয়া কি হ'ব যেটো সাবজেক্ট থাকিব হেতু অবজেক্ট হিচাপে আমি লিখিব লাগিব আৰু যেটো অবজেক্ট থাকিব হেতু আমি সাবজেক্ট হিচাপে লিখিব লাগিব আৰু ইয়াত কি টেন্স ইউজ কৰা হৈছে এইটো হল প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হৈছে সো এতিয়া আমি কৰিব কি লাগিব দা ওয়াৰ্কটো আগতে লিখিব লাগিব যেটো এইটো অবজেক্ট আছিল দা ওয়াৰ্ক মাষ্ট যেটো ইয়াত আছে মাষ্ট দিয়া আছে ভাৰ্ব মাষ্ট দা ওয়াৰ্ক মাষ্ট তাৰ পিছত আহিব এটা বি ভাৰ্ব আমি সহায় ল'ব লাগিব দা মাষ্ট বি আৰু যেটো ডু আছে হেতু আমি পাষ্ট পাৰ্টিসিপল হিচাপে লিখিব লাগিব দা ওয়াৰ্ক মাষ্ট বি ডান হ'ব দা ওয়াৰ্ক মাষ্ট বি ডান তাৰ পিছত বাই প্ৰিপজিশনৰ আমি সহায় ল'ব লাগিব তাৰ পিছত আমি লিখিব লাগিব ইউ যেটো সাবজেক্ট আছিল এইটো এতিয়া অবজেক্ট হিচাপে আমি ইউজ কৰিব লাগিব গতিকে সেন্টেন্সটো হ'ব দা ওয়াৰ্ক মাষ্ট বি ডান বাই ইউ সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশন এ দা ওয়াৰ্ক মাষ্ট বি ডান বাই ইউ নেক্সট কোৱেশ্চনটো হৈছে বাই হুম ওয়াজ দিস ডান সো এই সেন্টেন্সটো কি সেন্টেন্স হয় এইটো এটা ইন্টাৰগেটিভ সেন্টেন্স হয় যেটো ইয়াতে কোৱেশ্চন মাৰ্ক আছে আৰু ইয়াতে যেটো বাই প্ৰিপজিশন ইউজ হৈছে তাৰ মানে এইটো এটা পেসিভ ভয়েসত থকা এটা সেন্টেন্স হয় আৰু মন ৰাখিব আমি বাই হুম কেতিয়া ইউজ কৰো যেতিয়া হু এক্টিভ ফৰ্মত যেতিয়া হু থাকিব তেতিয়া আমি বাই হুম আমি ইউজ কৰো সেন্টেন্সত সো এতিয়া মন কৰিব এই সেন্টেন্সটো কি টেন্সত আছে এইটো এটা পাষ্ট টেন্সত আছে পাষ্ট ইনডিফিনিট টেন্সত এই সেন্টেন্সটো আছে সো এই ক্ষেত্ৰত আমি কি কৰিব লাগিব এইটো এটা এছাৰটিভ বুলি আমি ধৰি ল'ব লাগিব এছাৰটিভ সেন্টেন্স তেতিয়া আমি কি বাই হুমৰ ঠাইত আমি যদি ইউ বুলি ধৰি লওঁ যে ইউ তাৰ পিছত যেহেতু এইটো পাষ্ট টেন্সত আছে ওয়াজ দিস ডান আছে গতিকে তাৰ মানে এইটো ডিড হ'ব ইয়াৰে পাষ্ট টেন্স ডানৰ পাষ্ট টেন্সটো হল ইনডিফিনিট টেন্সটো হৈছে ডিড গতিকে ইউ ডিড তাৰ পিছত আহিব দিস গতিকে এইটো আমি এছাৰটিভ ফৰ্মত লিখি লৈছো এনেকুৱা সেন্টেন্স যে ইউ ডিড দিস সো এতিয়া আমি কি কৰিব লাগিব যদি আমি এতিয়া
ইউৰ সলনি হু লিখোঁ তেতিয়া চেণ্টেন্সটো হ'ব যে হু জাষ্ট হু বহাই দিলে হ'ল হু ডিড দিছ তাৰপিছত কুৱেশ্যন মাৰ্ক এটা দি দিলে হ'ল চেণ্টেন্সটো আপোনাৰ আহি গ'ল এইটো এক্টিভ ফৰ্মত হু ডিড দিছ গতিকে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি হু ডিড দিছ নেক্সট কুৱেশ্যন হি ইজ চাৰ্চিং ফৰ দ্য থিফ গতিকে এইটো এটা এছাৰ্টিভ চেণ্টেন্স হয় আৰু ইয়াতে যিহেতু কোনো ধৰণৰ বাই প্ৰিপজিশ্যন ইউজ কৰা নাই গতিকে এইটো এক্টিভ ভইচৰ এটা চেণ্টেন্স হয় আৰু ইয়াত থকা মেইন ভাৰ্বটো হৈছে চাৰ্চ আৰু ইয়াতে কি টেন্স ইউজ কৰা হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হৈছে যিহেতু আমি জানো যে যিটো ইয়াতে ছাবজেক্ট থাকে সেইটো আমি যেতিয়া পেছিভ ফৰ্মত নিম সেইটো অবজেক্ট হৈ যায় আৰু যিটো অবজেক্ট থাকে সেইটো আমি ছাবজেক্ট হিচাপে ইউজ কৰিব লাগিব গতিকে চেণ্টেন্সটো এনেকুৱা ধৰণৰ হ'ব দ্য থিফ যেহেতু ইয়াতে ইজ আছে আমি ইজটো লিখিব লাগিব দ্য থিফ ইজ আৰু মনত ৰাখিব যেতিয়া আইএনজি ফৰ্মত থাকে সেইটো আমি বিং ইউজ কৰিব লাগিব দ্য থিফ ইজ বিং লিখিব লাগিব আৰু যিটো মেইন ভাৰ্ব আছে সেইটো আমি ইয়াত চাৰ্চ আছে পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিব লাগিব গতিকে চাৰ্চক আমি পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিলে কি হ'ব চাৰ্চ এটা ই দি আহিব গতিকে চাৰ্চ দ্য থিফ ইজ বিং চাৰ্চ ফৰ আহিব যিটো ফৰ দিয়া আছে একেলগে আছে চাৰ্চ ফৰ তাৰপিছত আহিব বাই প্ৰিপজিশ্যন আমি ইউজ কৰিব লাগিব তাৰপিছত যিটো ছাবজেক্ট আছিলে হি সেইটো এতিয়া অবজেক্ট হ'ব চাৰ্চ বাই হিটো কি হ'ব এতিয়া পেছিভ ভইচত হিম হিচাপে আমি লিখিব লাগিব বাই হিম হ'ব গতিকে চেণ্টেন্সটো হ'ল দ্য থিফ ইজ বিং চাৰ্চ ফৰ বাই হিম গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি দ্য থিফ ইজ বিং চাৰ্চ ফৰ বাই হিম নেক্সট কুৱেশ্যনটো দিয়া আছে উই ফট এ বেটেল চ' এইটো এটা এছাৰ্টিভ চেণ্টেন্স হয় আৰু ইয়াতে কি টেন্স ব্যৱহাৰ কৰা হৈছে ইয়াতে ব্যৱহাৰ কৰা হৈছে পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হৈছে গতিকে ইয়াতে ছাবজেক্ট আছে উই আছে আৰু অবজেক্ট আছে এ বেটেল চ' এইটো আমি কি কৰিব লাগিব যেতিয়া পেছিভ ফৰ্মত নিম যিটো ইয়াতে কোনো ধৰণৰ বাই প্ৰিপজিশ্যন ইউজ কৰা নাই গতিকে এইটো এটা এক্টিভ ভইচৰ এটা চেণ্টেন্স হয় গতিকে ইয়াৰে যিটো অবজেক্ট আছে এইটো এতিয়া আমি ছাবজেক্ট হিচাপে লিখিব লাগিব এ বেটেল চেণ্টেন্সটো হ'ব এ বেটেল যিহেতু পাষ্ট টেন্সত আছে পাষ্ট নিমিট টেন্স গতিকে আমি ৱাজ হেল্প ভাৰ্বৰ আমি ইউজ কৰিব লাগিব দ্য বেটেল ৱাজ ফট হ'ব যিটো ভাৰ্ব আছে এই ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মটো লিখিব লাগিব দ্য বেটেল ৱাজ ফট তাৰপিছত বাই প্ৰিপজিশ্যন ইউজ কৰিব লাগিব বাই যিটো উই আছে উই থাকিলে আমি পেছিভ ভইচত আমি কি লিখিব লাগিব আছ হিচাপে লিখিব লাগিব মনত ৰাখিব যে উইটো আমি আছ হিচাপে লিখোঁ এ বেটেল ৱাজ ফট বাই আছ গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বেটেল ৱাজ ফট বাই আছ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 ইয়াৰ চেণ্টেন্সটো দিয়া আছে হেভ ইউ বিন বিটেন বাই ডেম চ' এইটো এটা ইণ্টাৰগেটিভ চেণ্টেন্স হয় যিহেতু ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে আৰু ইয়াতে যিহেতু বাই প্ৰিপজিশ্যন ইউজ হৈছে গতিকে এইটো এটা পেছিভ ভইচত থকা চেণ্টেন্স হয় আৰু ইয়াত থকা মেইন ভাৰ্বটো হৈছে বিট আৰু ইয়াতে কি টেন্স ইউজ কৰা হৈছে ইয়াতে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হৈছে যিটো হেভ ইউজ কৰা হৈছে আৰু ইয়াতো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে চ' ইয়াতে আমি কি কৰিব লাগিব এইটো আমি এছাৰ্টিভ চেণ্টেন্সত আমি প্ৰথমতে লিখি ল'ব লাগিব এছাৰ্টিভ চেণ্টেন্সত লিখিলে আমি কি কৰিব লাগিব এই হেভটো ইয়াতে আনি পেলাই লিখিলে কি হ'ব চেণ্টেন্সটো আৰু এই কুৱেশ্যন মাৰ্কটো গুচাই দিলে ইউ হেভ বিন বিটেন বাই ডেম হ'ব আৰু আমি জানো যে এক্টিভ ভইচত যদি ছাবজেক্ট যিটো থাকে সেইটো পেছিভ ভইচত কি হয় অবজেক্ট হিচাপে লিখা হয় আৰু যিটো এক্টিভ ভইচত অবজেক্ট থাকে সেইটো পেছিভ ভইচত ছাবজেক্ট হিচাপে লিখা হয় ইয়াত যেহেতু ডেম আছে গতিকে ডেমৰ সলনি কি আহিব ডে আহিব গতিকে ডেৰ পিছত আহিব যিটো ভাৰ্ব থাকিব ইয়াতে ভাৰ্বটো আছে ইয়াত যেটো এতিয়া হেভটো আমি ইয়াতে লিখিলোঁ ভাৰ্বটো আছে হেভ এইটো হেল্পিং ভাৰ্ব ডে হেভ আহিব ডে হেভ তাৰপিছত যিটো মেইন ভাৰ্ব থাকিব পেছিভ ভইচত আমি যেতিয়া নিছিলোঁ যেতিয়া আছিলে তেতিয়া এটা বি ভাৰ্ব এটা ইউজ হৈছিলে কিন্তু এতিয়া বি ভাৰ্ব নালাগে এক্টিভ ভইচত গতিকে ডে হেভ যিটো মেইন ভাৰ্ব আছে যেটো এটা হেভ আছে ইউজ কৰা হৈছে গতিকে এইটো পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকিব দে হেভ
বিটেন হ'ব দে হেভ বিটেন ইয়াত যেটো বাই আছিলে এতিয়া এক্টিভ ফৰ্মত হেতু নোহোৱা হৈ যাব দে হেভ বিটেন যেটো সাবজেক্ট আছিলে এতিয়া ইয়াত যেটো সাবজেক্ট আছে পেসিভ ভয়েস হেতু এটা অবজেক্ট হিচাপে আমি লিখিব লাগিব দে হেভ বিটেন ইউ হ'ব সেন্টেন্সটো সো এটো এটা আমি এসআরটি ফৰ্মত লিখি লৈছো দে হেভ বিটেন ইউ সো এটো যদি আমি question mark বা interrogative sentence আমি লিখো তেতিয়া question mark দিব লাগিব আৰু যেটো have আছিলে আমি have টো বাহিৰত লিখিব লাগিব গতিকে sentence টো হ'ব have they beaten you গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি have they beaten you next question টো হৈছে these people know me so এইটো question টো বহুত ইম্পৰ্টেন্ট so ইয়াত এটা অকমান ডিফাৰেন্স আছে এটা so ইয়াত চাব সেন্টেন্স টো যেটো এটো assertive sentence so ইয়াতে যেটো these people to হল subject আৰু me to হল ইয়াতে object আৰু ইয়াতে কি টেন্সত আছে এটো এই টেন্স টো হৈছে present indefinite টেন্সত এই সেন্টেন্স টো আছে so me হৰণে কি আহিব এতিয়া I আহিব আৰু যেটো present indefinite টেন্সত আছে গতিকে I লগত কি ভার্ব আহিব এটা বি ভার্ব I am আহিব I am আৰু যেটো নো আছে হেতু past participle ফৰ্মত লিখিব লাগিব I am known হ'ব তেতিয়া I am known তাৰ পিছত কিন্তু by preposition ইউজ নহব known থাকিলে সদায় মনত ৰাখিব to preposition ইউজ কৰা হয় I am known to তাৰ পিছত কি আহিব ইটো সাবজেক্ট আছে এইটো এটা অবজেক্ট হ'ব these people to these people হ'ব these people গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন বেছিভাগ আহিব পাৰে সো ইয়াতে চাব ইয়াতে সেন্টেন্স টো এনেকুৱা ধৰণৰ হ'ব এতিয়া I am known to these people সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন বি I am known to these people next question number 18 always speak the truth so এইটো এটা কি সেন্টেন্স হয় এইটো এটা imperative sentence হয় এইটো assertive sentence নহয় কিয়নো imperative sentence সেইবিলাক যিবিলাকত আমি এটা ৰিকুৱেষ্ট কৰো বা আদেশ দিও সেইবিলাক কি হয় imperative sentence বুলি কোৱা হয় আৰু imperative sentenceত এক্টিভৰ পৰা পেসিভ ভয়েসত নিয়াৰ কাৰণে আমি লেটাৰ সহায় ল'ব লগা হয় এটো মনত ৰাখিব আৰু এই সেন্টেন্সটো কি টেন্সত দিয়া আছে এই সেন্টেন্সটো ইয়াতে প্ৰেজেন্ট ইনডিফিনিট টেন্সত দিয়া আছে আৰু ইয়াতে মেইন ভাৰ্বটো হৈছে স্পিক আৰু এটো কি ফৰ্মত আছে এটো এক্টিভ ভয়েস ফৰ্মত আছে সো এতিয়া আমি পেসিভ ভয়েসত নিয়াৰ কাৰণে কি কৰিব লাগিব লেটাৰ সহায় ল'ব লাগিব লেট নেক্সট কি আহিব যেটো অবজেক্ট আছে এটো আহিব লেট দা ট্ৰুথ আহিব যে লেট দা ট্ৰুথ তাৰ পিছত আমি বি ভাৰ্বৰ সহায় ল'ব লাগিব লেট দা ট্ৰুথ বি তাৰ পিছত আহিব বাকিখিনি যে অলৱেজ let the truth be always আৰু যেটো মেইন ভার্ব আছে হেতু past participle ফর্মত লিখিব লাগিব spoken let the truth be always spoken so ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি let the truth be always spoken next question number 19 may I help you so এইটো এটা interrogative sentence হয় যেটো ইয়াতে question mark ইউজ কৰা হৈছে আৰু ইয়াত থকা টেন্সটো হৈছে present indefinite tense আৰু ইয়াত থকা মেইন ভাৰ্বটো হৈছে হেল্প ভাৰ্ব আৰু এটো কি ফৰ্মত আছে এটো এক্টিভ ভয়েস ফৰ্মত আছে সো এনেকুৱা ইন্টাৰগেটিভ সেন্টেন্স দিয়া থাকিলে আমি প্ৰথমতে এই সেন্টেন্সটো এসাৰ্টিভ সেন্টেন্সত লিখিব লাগে সো প্ৰথমতে কি কৰিব লাগিব যেটো ভাৰ্ব আছে হেতু আমি সাবজেক্টৰ পিছত লৈ ল'ব লাগিব সো ইয়াত লিখিলে কি হ'ব I may help you আমি এটো এসাৰ্টিভ ফৰ্মত লিখিলো I may help you এটো এক্টিভ ফৰ্মত আছে গতিকে আমি যদি পেসিভ ভয়েসত নিউ তেতিয়া হলে কি হ'ব যেটো সাবজেক্ট আছে এটো অবজেক্ট হ'ব আৰু যেটো অবজেক্ট আছে এটো সাবজেক্ট হ'ব গতিকে সেন্টেন্সটো আমি এনেকৈ লিখিব পাৰো যে you may তাৰ পিছত এটা বি ভাৰ্ব আহিব you may be যেটো ভাৰ্ব আছে মেইন ভাৰ্ব হেতুৰ past participle টো আমি লিখিব লাগিব you may be help তাৰ পিছত আমি by preposition ইউজ কৰিব লাগিব you may be helped by যেটো সাবজেক্ট আছে হেতু আমি অবজেক্ট হিচাপে লিখিব লাগিব আই ধৰণী মি আহিব বাই মি এতিয়া আমি কি কৰিব লাগিব এইটো ইন্টাৰগেটিভ ফৰ্মত লিখিব লাগিব এতিয়া ইয়াতে কোৱেশ্চন মাৰ্ক এটা দিলে হল আৰু এই যে মে আছে এইটো আমি আগত লিখিব লাগিব গতিকে আগত লিখিলে এনেকুৱা হ'ব যে মে ইউ বি হেল্প বাই মি গতিকে ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন এ মে ইউ বি হেল্প বাই মি
নেক্সট কুৱেশ্যন নম্বৰ 20 ask them to keep quiet সো এই সেন্টেন্সটো এটা কি সেন্টেন্স হয় এইটো এটা ইম্পাৰেটিভ সেন্টেন্স হয় কিয়নো ইয়াতে এটা আদেশ বা এটা ৰিকুৱেষ্ট কৰা হৈছে গতিকে মনত ৰাখিব যিবিলাক সেন্টেন্সত আদেশ বা ৰিকুৱেষ্ট কৰা হয় সেইবিলাক সেন্টেন্সক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ আৰু ইম্পাৰেটিভ সেন্টেন্সত আমি যেতিয়া এক্টিভৰ পৰা পেছিভ ফৰ্মত নিও তেতিয়া আমি লেটৰ সহায় ল'ব লগা হয় এই সেন্টেন্সটো যেহেতু এটা এক্টিভ ভইচত থকা সেন্টেন্স আৰু ইয়াত কি টেন্স ইউজ কৰা হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হৈছে কেনেকৈ গম পাইছোঁ মেইন ভাৰ্বটো চাই পেলাই গম পাইছোঁ যে আস্ক আছে গতিকে ইয়াত মেইন ভাৰ্বটো হৈছে আস্ক আৰু ইয়াত অবজেক্টটো হৈছে দেম গতিকে আমি লিখিব লাগিব যে লেট দেম তাৰপিছত আমি এটা বি ভাৰ্বৰ সহায় ল'ব লাগিব লেট দেম বি যিটো মেইন ভাৰ্ব আছে আস্ক আছে সেইটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিব লাগিব আস্ক লেট দেম বি ই দি আহিব লেট দেম বি আস্ক নেক্সটখিনি বাকীখিনি আহিব যে টু কিপ কোৱাইট চ' ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি লেট দেম বি আস্ক টু কিপ কোৱাইট চ' এইখিনি আছিলে আজি ভিডিঅ'টো গুৰুত্বপূৰ্ণ কুৱেশ্যনকেইটা যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰি দিব লগতে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত কিছুমান গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ লিংক দিয়া আছে আপোনালোকে এক্সামৰ কাৰণে সেইবোৰ ভিডিঅ' চাব পাৰিব চ' আজিলৈকে এইখিনিয়ে ধন্যবাদ